নমস্কাৰ, মই দেৱাশীষ পৰাশৰ। যাত্ৰাৰ এই নতুন যাত্ৰাৰ শুভক্ষণত মই যাত্ৰা টীমলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোক মোৰ মনৰ দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'বলৈ বহুত থাকে, কিন্তু সময় আমাৰ সীমিত, গতিকে কম সময়ৰ ভিতৰতে মই চেষ্টা কৰিম মোৰ জীৱনৰ সৈতে জড়িত কিছুমান প্ৰাসংগিক কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ। ৰিচেণ্টলি মই ইউৰোপৰ ইণ্ডিজা প্ৰ' প'য়েট আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহত মোৰ ফাণ্ডামেণ্টেল ৰাইট টু ড্ৰিম শীৰ্ষক কবিতাৰ বাবে ফেষ্টিভেল চাৰ্টাৰ ফৰ ইণ্টাৰপ্ৰিটেশ্যন এৱাৰ্ডেৰে সন্মানিত হৈছিলোঁ। ফাণ্ডামেণ্টেল ৰাইট টু ড্ৰিম এই কবিতাটোৰ অসমীয়া ভাৱান্তৰ যদি মই কৰোঁ তেন্তে হ'ব সপোন দেখাৰ মৌলিক অধিকাৰ। সপোন দেখাৰ মৌলিক অধিকাৰ এই বিষয়তে মোৰ জীৱনৰ সৈতে জড়িত আৰু মোৰ অতিকৈ অন্তৰংগ কিছুমান অনুভৱ আৰু প্ৰাসংগিক কথা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আজি। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। সপোন শব্দটো বহু ৰঙীন, সপোনৰ বহুতো ৰং থাকে। মোৰো জীৱনৰ সপোনবিলাকৰ বহুতো ৰং, তাৰে ভাল লগা দুটা ৰং হৈছে সাহিত্য আৰু সংগীত। সৰুৰে পৰাই সমান্তৰালভাৱে সাহিত্য আৰু সংগীত দুয়োটাৰ চৰ্চা কৰি আহিছোঁ, আজিও কৰি আছোঁ, আজিও চেষ্টা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত। মই যেতিয়া সৰু আছিলোঁ, সৰুকালৰ পৰাই আমাৰ ঘৰখনত সাহিত্য আৰু সংগীতৰ এটা সুস্থ আৰু সৃষ্টিশীল বাতাৱৰণ মই পাইছোঁ। আমাৰ ঘৰত এটা সৰু লাইব্ৰেৰী আছিল। দেউতাই অতি সযতনে পৃথিৱীৰ বিভিন্ন ভাষাৰ, অকল অসমীয়া সাহিত্যৰে নহয়, অকল হিন্দী ভাষা বা অসমীয়া ভাষাৰে নহয়, পৃথিৱীৰ বিভিন্ন ভাষাৰ বিভিন্ন ধৰণৰ সাহিত্য সংগ্ৰহ কৰি তাত ৰাখিছিল আমাৰ বাবে। মই প্ৰায় আজৰি সময়ত সেই কিতাপবোৰ পঢ়িছিলোঁ, ইংৰাজী কিতাপবোৰো। কিছুমান বুজি পাইছিলোঁ, কিছুমান বুজি নাপাইছিলোঁ, বুজি নোপোৱাই বেছি আছিল, কিন্তু পঢ়ি খুব ভাল লাগিছিল। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল, সেই কিতাপবিলাকে অকল অসমীয়া সাহিত্যৰ সংস্কৃতিৰ বিষয়েই নহয়, অসম আৰু ভাৰতবৰ্ষৰ পৰিধিৰ বাহিৰতো যে এখন পৃথিৱী আছে আৰু সেই পৃথিৱীখনত বিভিন্ন বিচাৰধাৰা, বিভিন্ন দৃষ্টিভংগী, বিভিন্ন সংস্কৃতি, আচাৰ ব্যৱহাৰ, খাদ্যাভ্যাস, সেই সকলোবিলাকৰ বিষয়ে এটা মুক্ত চিন্তা কৰিবলৈ সুযোগ দিছিল। মই যেতিয়া ৪ৰ্থ শ্ৰেণীত আছিলোঁ তেতিয়া মই মোৰ জীৱনৰ প্ৰথমটো কবিতা লিখিছিলোঁ দেউতাৰ অনুপ্ৰেৰণাত। মই সেই কবিতাটো লিখিছিলোঁ সেই সময়ত কাৰ্গিল যুদ্ধ চলি আছিল আৰু কাৰ্গিল যুদ্ধৰ শ্বহীদসকলক ডেডিকেট কৰি মই সেই কবিতাটি লিখিছিলোঁ। সেয়াই আছিল মোৰ সপোনৰ এটা নতুন যাত্ৰাৰ আৰম্ভণি। তাৰপিছত মই লিখি আহিছোঁ। স্কুলীয়া জীৱনত মুখ্যতঃ অসমীয়াতেই লিখিছিলোঁ, গানো লিখিছিলোঁ অসমীয়াত। মোৰ জীৱনৰ প্ৰথমটো ইংৰাজী কবিতা মই লিখিলোঁ ১০ম শ্ৰেণীৰ বিদায় সভাত আমাৰ স্কুলীয়া জীৱনৰ সোঁৱৰণিক লৈ। মেট্ৰিকৰ আগে আগে মঞ্চত থিয় হৈ যেতিয়া মই সেই কবিতাটো পাঠ কৰিছিলোঁ, সকলোৱে অতি মৰমেৰে আদৰি লৈছিল। এগৰাকী বাইদেৱে অতি মৰমেৰে সেই কবিতাটো বুজিও লৈছিল, অৰিজিনেল কপিটো, আৰু সযতনে থৈ দিছিল। এই সৰু সৰু মুমেণ্টছবিলাকে মোক অকল তেতিয়াই নহয়, আজিও যথেষ্ট অনুপ্ৰাণিত কৰে আৰু উৎসাহ যোগায় নতুন সৃষ্টি কৰিবলৈ, নতুনৰ কথা ভাবিবলৈ, বিশ্বৰ কথা ভাবিবলৈ। মোৰ মনত আছে, মোৰ কবিতাবোৰ মই এখন ডায়েৰীত লিখি গৈছিলোঁ। যি পাৰোঁ লিখিছিলোঁ মনৰ ভাৱবোৰ। আৰু যেতিয়া বহুতখিনি কবিতা হৈ গৈছিল তেতিয়া ডক্টৰ নিৰ্মল প্ৰভা বাইদেউ, তেখেত জীৱিত আছিল তেতিয়া, তেখেতৰ মৃত্যুৰ এৰাউণ্ড ৩ মাহ আগতে তেখেতক সেই কবিতাখিনি পঢ়িবলৈ আমি অনুৰোধ কৰিছিলোঁ। তেখেতে পঢ়িছিল আৰু তেখেতৰ মহানুভৱতাক মই স্বীকাৰ কৰিব লাগিব। তেখেতে মৃত্যুৰ আগে আগে ইমান নৰিয়া অৱস্থাটো তেখেতে এটা ধুনীয়াকৈ তেওঁ টোকা লিখিছিল, এটা নোট লিখিছিল আৰু প্ৰশংসাও কৰিছিল, সমালোচনাও কৰিছিল, সুস্থ সমালোচনা কৰিছিল আৰু হেল্ডি এটা ধৰণেৰে মোক উৎসাহো যোগাইছিল, যিহেতু মই বহুত সৰু আছিলোঁ বয়সত। তেখেতে কৈছিল যে মোৰ চিন্তাবোৰ তেখেতে ভাল পাইছিল আৰু তেখেতে কৈছিল যে মই এনেকুৱা এটা বয়সত তেতিয়া লিখিছিলোঁ, এনেকুৱা কিছুমান বিষয়ৰ
বিষয়ত জীৱনৰ বিষয়ে বা ফিলচফিকেল কিছুমান বস্তু যিবোৰ হয়তো সেইটো সময়ত মই আনৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখিছিলোঁ সৰু ল'ৰাৰ মন আমি উই হেভ টু আণ্ডাৰষ্টেণ্ড দ্য চাইল্ড চাইকলজি এটা সৰু ল'ৰা তাৰ ছাৰাউণ্ডিঙৰ দ্বাৰা ইনফ্লুৱেঞ্চড হয় অনুপ্ৰাণিত হয় আমি ইচ্ছা কৰিলেও সেই ইনফ্লুৱেঞ্চেছবিলাক আঁতৰাব নোৱাৰোঁ ময়ো হয়তো হৈছিলোঁ আৰু তেওঁ সেই কথাটো ধৰিব পাৰিছিল তেখেতে মেনশ্যন কৰিছিল যে যিমানেই তুমি ডাঙৰ হ'বা তোমাৰ চিন্তা সিমানেই বহল হ'ব আৰু তুমি মেচিয়ৰ হ'বা মোৰ বয়সৰ লগে লগে মোৰ সপোনবোৰ ডাঙৰ হৈছিল সাহিত্য আৰু সংগীত মোৰ একেটা সপোনৰে ইপিঠি সিপিঠি আছিল কেতিয়াও মই সাহিত্যক সংগীতৰ পৰা ছেপাৰেট বা সংগীতক সাহিত্যৰ পৰা ছেপাৰেট বুলি ভবা নাছিলোঁ আৰু সেইটো কাৰণেই হয়তো যেতিয়া মই ক্লাছ 10ত আছিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু তেওঁৰ অনুভৱ আৰু তেওঁৰ কৰ্মৰাজে মোক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল মই তেওঁৰ ওপৰত আধাৰিত মোৰ জীৱনৰত কিতাপখন পঢ়িছিলোঁ তাৰ প্ৰতিটো গানৰ কথাসমূহ মই অতি গভীৰভাৱে পঢ়িছিলোঁ আৰু বুজিবলৈ চেষ্টা কৰিছিলোঁ তাৰোপৰি তেওঁৰ নিজে লিখা বা তেওঁৰ বিষয়ে লিখা প্ৰায়বোৰ কিতাপেই মই পঢ়ি পেলাইছিলোঁ তেওঁৰ ফটোজ তেওঁৰ এলবামছ সেই গোটেইখিনি মই এবাৰ হ'লেও চকু ফুৰাইছিলোঁ আৰু গধূলি সময়ত প্ৰায়েই মই অকলশৰে বহি তেওঁৰ গানবোৰ শুনিছিলোঁ ভাল লাগিছিল এখন নতুন পৃথিৱীৰ সন্ধান পাইছিলোঁ এখন নতুন পৃথিৱীৰ সপোন দেখিছিলোঁ ভাবিলে আচৰিত লাগে যে আজিৰ পৰা 500 বা 600 বছৰ আগতে মহাপুৰুষ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে এটা চিনক্ৰেটিক কালচাৰ এটা সমন্বয়ৰ সংস্কৃতিৰ কথা ভাবিব পাৰিছিল নৰ্থ ইষ্ট ইজ ফুল অফ ডাইভাৰ্চিটি আমাৰ ইয়াত বিভিন্ন জাতি জনজাতি সম্প্ৰদায়ৰ লোক আছে গতিকে এনেকুৱা এটা ডাইভাৰ্ছ টেৰিটৰীত এনেকুৱা এটা ডাইভাৰ্ছ ৰিজনত সমন্বয়ৰ টুল হিচাপে সংস্কৃতি আৰু সংগীতৰ প্ৰাসংগিকতা তেওঁ সেই যুগতেই বুজিব পাৰিছিল ভাবিলে এইটোও আচৰিত লাগে যে আজিৰ পৰা কমচে কম 80 বছৰ আগতে ডক্টৰ ভূপেন হাজৰিকাদেৱে যেতিয়া ভাৰতবৰ্ষত মাছ কমিউনিকেশ্যনৰ কোনো কনচেপ্টেই নাছিল তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত গৈ মাছ কমিউনিকেশ্যন পঢ়াৰ কথা ভাবিব পাৰিছিল ভাবিলে আচৰিত লাগে যে এইখন অসমতে শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে 1920s বা 30s এইখন অসমৰ পৰা গৈয়ে জাৰ্মানীত ফিল্ম মেকিং কৰাৰ কথা শিকাৰ কথা ভাবিব পাৰিছিল আৰু চিনেমা বনোৱাৰ কথা ভাবিব পাৰিছিল ভাবিলে এইটোও আচৰিত লাগে যে তেওঁ বিশ্ববিজয়ী নৱজোৱানৰ কথা ক'ব পাৰিছিল আমি যদি ৰাভাদেৱৰ জীৱন চাওঁ ৰাভাদেৱে সেইটো সময়ত আজিৰ কত বছৰ আগতে তেওঁ এটা মাল্টি ডাইমেনশ্যনেল ডেট অৰ্গেনিক জিনিয়াছ সেই কনচেপ্টটো তেওঁ ইভলভ কৰিব পাৰিছিল তেওঁ সমন্বয়ৰ কথা ক'ব পাৰিছিল তেওঁ এটা বৈশ্বিক আইডিঅলজিৰ সৈতে কানেক্ট কৰিব পাৰিছিল ঠিক একেদৰে সেইটো যুগৰ সেই জেনেৰেশ্যনৰ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে অসমৰ পৰিসীমাৰ বাহিৰত গৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক বা সাংগীতিক ষ্টাইল বা ভেৰিয়েশ্যনছ বিলাকৰ প্ৰতি ৰেছপণ্ড কৰিব পাৰিছে হয়তো তেওঁলোকৰ সপোনবোৰ সমসাময়িক নাছিল মই বহু সময়ত বহুজনে ফেচবুক লাইভতেই হওক বা বিভিন্ন প্লেটফৰ্মত বিভিন্ন ধৰণৰ মন্তব্য কৰা শুনিবলৈ পাওঁ যে মিউজিক কৰিলে মিউজিকেই কৰিব লাগে লিৰিক্স লিখিলে লিৰিক্সেই লিখিব লাগে গান গালে গান গাবই লাগে চাকৰি কৰিলে চাকৰিয়ে কৰিব লাগে বা সাহিত্য কৰিলে সাহিত্য চৰ্চাই কৰিব লাগে মই ব্যক্তিগতভাৱে এই ধাৰণাৰ সমৰ্থন নকৰোঁ মই ভাবোঁ যে এই ক্ষেত্ৰত আমি অলপ বহল দৃষ্টিভংগীৰ কথাবোৰ ল'ব লাগে আৰু অসমৰ সাংস্কৃতিক ইতিহাসো বুজিবলৈ চেষ্টা কৰিব লাগে নহ'লে আমাৰ নৱপ্ৰজন্ম আমাৰ সাংস্কৃতিক ৰুটছ আৰু সাংস্কৃতিক ঐতিহ্যৰ পৰা বিপথে পৰিচালিত হোৱাৰো সম্ভাৱনা নথকা নহয় আমি যদি অসমৰ সাংস্কৃতিক ইতিহাস খুচৰি চাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৰা আৰম্ভ কৰি ডক্টৰ ভূপেন হাজৰিকাদেৱ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ ৰাভাদেৱ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱ
ইনফেক্ট আমাৰ সকলোৰে মৰমৰ জুবিন দাও আমি এই সকলো লোককে যদি নটিচ কৰোঁ এই সকলোৱেই কিন্তু নিজৰ শিল্পী সত্তাৰ বহুমুখী বিকাশ কৰিছে আৰু বিভিন্ন ধৰণে তেওঁলোকে অসমৰ সাংস্কৃতিক জগতলৈ আৰু সাহিত্যিক জগতলৈ অৰিহণা যোগাই আহিছে আমি এনেকুৱা এটা সংস্কৃতিহে সৃষ্টি কৰিব লাগে এনেকুৱা এটা সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে য'ত এজন শিল্পীয়ে তেওঁৰ বহুমুখী প্ৰতিভাৰ বিকাশ কৰাৰ সুযোগ পায় প্ৰতিজন ব্যক্তিৰ সপোন দেখাৰ আৰু সপোনক বাস্তৱায়িত কৰাৰ সম্পূৰ্ণ অধিকাৰ থাকে সেয়েহে মই কৈছো সপোন দেখাৰ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইট টু ড্ৰিম এই ক্ষেত্ৰত কিছু অভিজ্ঞতা মোৰ নিজৰ নথকা নহয় স্কুলীয়া কালত মই ছাত্ৰ হিচাপে পঢ়া শুনাত ভালেই আছিলোঁ স্বাভাৱিকতে সামাজিক প্ৰেছাৰ আছিল বিশেষকৈ মেট্ৰিকৰ সময়ত সামাজিক প্ৰেছাৰ আছিল যে ষ্টেণ্ড কৰিবই লাগিব ফাইনেল মেট্ৰিকৰ ৰিজাল্টত মই ৰিজাল্ট ভালেই হৈছিল মোৰ মতেৰে এডভান্স মেথছত মই অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছিলোঁ 100ৰ ভিতৰত 100 জেনেৰেল মেথছত 99 আউট অফ 100 বিজ্ঞানতো ভাল পাইছিলোঁ ইংলিছত লেটাৰ মাৰ্কছ পাইছিলোঁ গতিকে মই মোৰ ফলাফলত সুখী আছিলোঁ কিন্তু মই দুটা ধৰণৰ প্ৰেছাৰ ফেচ কৰিলোঁ সেই সময়ত প্ৰথমটো আছিলে যে ষ্টেণ্ড কিয় নকৰিলোঁ সামাজিক প্ৰেছাৰ ষ্টেণ্ড কৰিবই লাগিছিলে কিয় নকৰিলোঁ ছেকেণ্ড কথা মই যিহেতু বিজ্ঞানৰ ৰিলেটেড বিষয়বস্তুবিলাকত ভাল মাৰ্কছ পাইছোঁ গতিকে আই এম ডেষ্টাইন টু বি আ ছায়েন্স ষ্টুডেণ্ট এটা সামাজিক প্ৰেছাৰ আছিল এক্সপেক্টেশ্যন আছিল আই ৱাজ ভেৰি য়াং মই বহুত য়াং আছিলোঁ সেইটো সময়ত আৰু মোৰ নিচিনা হয়তো বহুত ছাত্ৰ ছাত্ৰীয়ে সেইটো বয়সত তেনেকুৱা ধৰণৰ প্ৰেছাৰ ফেচ কৰে আৰু সেই সামাজিক যিটো ইঞ্জিনিয়াৰিং আছিল যিটো ছ'চিয়েল পুলছ এণ্ড প্ৰেছাৰ্ছ আছিল মই তাৰ ওচৰত সৰু হৈছিলোঁ মোৰ সপোনটোক মই মৰিবলৈ দিয়া নাছিলোঁ কিন্তু আই টুক এডমিশ্যন ইন ছায়েন্স ষ্ট্ৰীম মই কটন মহাবিদ্যালয়ত বিজ্ঞানত এডমিশ্যন লৈছিলোঁ আৰু 2 বছৰ মই বিজ্ঞান শাখাত অধ্যয়ন কৰিলোঁ যদিও মই বিজ্ঞানত এডমিশ্যন লৈছিলোঁ বিজ্ঞান শাখাত এডমিশ্যন লৈছিলোঁ কিন্তু মোৰ কলাৰ প্ৰতি ধাউতি কলা শাখাৰ বিভিন্ন বিষয়বস্তুৰ প্ৰতি মোৰ ধাউতি অলপো কম হোৱা নাছিল স্কুলৰ কালতেই যি আগ্ৰহ মোৰ ডেভেলপ হৈছিল সেয়া মই কণ্টিনিউ কৰিছিলোঁ হয়তো মই একাডেমিক ফিল্ডত নোৱাৰিলোঁ কিন্তু কটন মহাবিদ্যালয়ৰ 2 বছৰ মই শ্ৰেষ্ঠ গায়ক আছিলোঁ বেষ্ট ছিংগাৰ আছিলোঁ মই মিউজিকেলি সেইখিনি মেইনটেইন ৰাখিলোঁ লিখা মেলাৰ ক্ষেত্ৰত মেইনটেইন ৰাখিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এনাডাৰ ষ্টেজ তেতিয়া আকৌ মই এটা নতুন ধৰণৰ প্ৰেছাৰ ফেচ কৰিলোঁ যে হায়াৰ ছেকেণ্ডেৰী হ'ল এতিয়া বাহিৰলৈ যোৱাৰ কোনো প্ৰশ্ন নাই দিল্লীলৈ যোৱাটো প্ৰশ্নই নাই যোৰহাটতেই থাকিব লাগে বা অসমতেই থাকিবই লাগিব মই সেই কথাৰ বিৰোধী নাছিলোঁ কিন্তু মোৰ এটা সপোন আছিল দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ আৰু মই সেই সপোনক ফ'ল' কৰিছিলোঁ মই দিল্লীলৈ আহিলোঁ দিল্লী বিশ্ববিদ্যালয়ত এডমিশ্যন ল'লোঁ কিন্তু এইখিনিতেই মোৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট আছিল আৰু সেই টাৰ্ণিং পইণ্টটো এইটো আছিল যে এইবাৰ কিন্তু মই সামাজিক যিটো প্ৰেছাৰ আছিল বা যিটো ছ'চিয়েল ইঞ্জিনিয়াৰিং আছিল সেইটোক ছাকচেছফুল হ'বলৈ দিয়া নাছিলোঁ সমাজে হয়তো এক্সপেক্ট কৰিছিল মই ফিজিক্স অনাৰ্ছ পঢ়িম বা ইকনমিক্স অনাৰ্ছ পঢ়িম মই পাইছিলোঁ কিন্তু মই এডমিশ্যন লৈছিলোঁ BA ইংলিছ অনাৰ্ছত ইংৰাজী সাহিত্যত মই অধ্যয়ন কৰিলোঁ আৰু মই যিটো ডিচিজন লৈছিলোঁ যিটো সিদ্ধান্ত লৈছিলোঁ সেই সিদ্ধান্ত শুদ্ধ আছিল বুলি প্ৰমাণিত কৰিলোঁ মোৰ এতিয়াও মনত আছে যে কিৰোৰিমল কলেজৰ আমাৰ বেটছৰ ইংলিছৰ গোটেই ক্লাছত হয়তো
দুজন বা তিনিজনেই আছিল ষ্টুডেণ্ট যি আঞ্চলিক ভাষাত বা নন ইংলিছ মিডিয়াম লেংগুৱেজত স্কুলিং কৰি আহিছিল তাৰ ভিতৰত এজন ময়ো আছিল হিৰৰিমল কলেজত মোৰ এটা সম্পূৰ্ণ নতুন জীৱন আৰম্ভ হৈছিল এটা নতুন পৰিৱেশ আৰম্ভণিতে বহুতখিনি কালচাৰেল কনফ্লিক্টছ মই ফেচ কৰিছিলোঁ বিশেষকৈ when it comes to communication মই সেই বিষয়ে মোৰ এজন অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু ডিফাৰেণ্টলি এবল্ড আছিল তেখেত ডক্টৰ সোমেশ্বৰ সাথী তেখেতৰ সৈতে মোৰ এটা কনভাৰ্চেশ্যন হৈছিল ষ্টাফ ৰুমত তেখেতক মই কৈছিলোঁ যে মই এই নতুন পৰিৱেশত এডজাষ্ট কৰিবলৈ আৰু কমিউনিকেশ্যনত বিশেষকৈ মোৰ কিছুমান প্ৰব্লেমছ মই ফেচ কৰিছোঁ মোৰ হেজিটেশ্যনছ কিছুমান আছে লেক অফ কনফিডেন্স মই ফিল কৰোঁ তেতিয়া তেখেতে কৈছিল যে তুমি ইউ আৰ কমপ্লিটলি এবল্ড যদি তুমি হেজিটেশ্যন ফিল কৰা থিংক এবাউট মি মইতো ডিফাৰেণ্টলি এবল্ড গতিকে মই পদে পদে কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল ফেচ কৰিছোঁ আৰু তাৰ পিছত মই PhDও কৰিছোঁ আৰু হয়তো পষ্ট ডকো কৰিছোঁ আৰু নাও আই এম টিচিং ইউ গাইজ গতিকে তেখেতৰ সেই কথাই মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আৰু মই আজিও শ্ৰদ্ধাৰে সোঁৱৰোঁ হিৰৰিমল কলেজত অকল একাডেমিকেলিয়েই নহয় সাংস্কৃতিক আৰু সাহিত্যিক ক্ষেত্ৰতো মই এক নতুন এক্সপ'জাৰ পালোঁ মই মিউজিক ছ'চাইটিৰো মেম্বাৰ আছিলোঁ কলেজৰ লিটাৰী ছ'চাইটিৰো ফাউণ্ডিং মেম্বাৰ আছিলোঁ একেটা সময়তে ফিল্ম ছ'চাইটিৰো মেম্বাৰ আছিলোঁ আমি সেইখন মিউজিক ছ'চাইটিৰ মেম্বাৰ আছিলোঁ যিখন মিউজিক ছ'চাইটিৰ এটা স্বৰ্ণময় ইতিহাস আছিল আমাৰ মিউজিক ছ'চাইটিৰ ছুপাৰ ছিনিয়ৰ আছিল ছিংগাৰ KK বেণ্ড পৰিক্ৰমা আৰু ইনফেক্ট সনম পুৰী হি ৱাজ মাই বেটচমেট ঈশান চাবৰা so many names গতিকে এটা ধুনীয়া কালচাৰ মই পাইছিলোঁ সেইবোৰ মানুহৰ সৈতে উঠা বহা কৰি মই মোৰ নিজৰ সপোনবোৰ আৰু ধুনীয়াকৈ গঢ় দিবলৈ শিকিছিলোঁ তাৰপিছত মাজতে মোৰ সপোনবোৰৰ উত্থান পতন বহুতখিনি ঘটিল মই আকৌ চাকৰিত সোমালোঁ চাকৰিত যেতিয়া মই জইন কৰিলোঁ তেতিয়া বহুতেই ভাবি লয় যে মোৰ জীৱনটো এতিয়া ষ্টেবল হ'ল চাকৰি পালোঁ ষ্টেবল হ'ল নাও আই ডোণ্ট হেভ টু ফলো এনি ড্ৰিমছ কিন্তু মোৰ চাকৰিয়ে মোক শান্ত হ'বলৈ দিয়া নাছিল মোৰ চাকৰি পোৱাৰ পিছত মই মোৰ লিখা মেলা আৰু মোৰ সংগীত সম্পূৰ্ণ মোৰ নতুন উদ্যমৰ সৈতে মই কণ্টিনিউ কৰিলোঁ ইনফেক্ট দ্য লাষ্ট 3-4 years have been the most productive period of my whole life মোৰ সমগ্ৰ জীৱনৰ সবতকৈ প্ৰডাক্টিভ ফেজ হয় লাষ্ট 3-4 years 2010-11তে মই এটা বৰগীত সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰে ৱেষ্টাৰ্ণ অৰ্কেষ্ট্ৰেল ফিলৰ সৈতে সত্ৰৰ কনভেনশ্যনৰ পৰা ফালৰি কাটি আহি কৰিবলৈ মই চেষ্টা কৰিছিলোঁ মই সেই বৰগীতটোও ৰিলিজ দিলোঁ 2018ত ইনিচিয়েলি অডিঅ' ৱৰ্ল্ড ষ্টুডিঅ' যোৰহাটত কাম সম্পূৰ্ণ হৈছিল তাৰ মই ৰিলিজ দিলোঁ 2018ত তাৰপিছতেই মোৰ শ্বিলং শীৰ্ষক এটা ডেবিউ ভিডিঅ' অলৰেডি আহিছে মিউজিক ভিডিঅ' মই তাৰপিছতো বহুতখিনি কম্পজিশ্যনছ কৰি আছোঁ আৰু মোৰ সংগীতৰ চৰ্চাও অব্যাহত ৰাখিছোঁ গতিকে মই কাকো উপদেশ দিবলৈ নাযাওঁ কিন্তু মই মোৰ নিজৰ জীৱনত যিখিনি অনুভৱ কৰিছোঁ যিখিনি ৰিয়েলাইজ কৰিছোঁ তাৰ সাৰমৰ্ম এয়াই যে আমি যদি নিজৰ সপোনবোৰ নিজেই বুজি নাপাওঁ সেই সপোনবোৰ হয়তো মুহূৰ্ততে মষিমূৰ হৈ যাব পাৰে সমাজৰ হেঁচাত বা আনৰ হেঁচাত সেয়েহে নিজৰ সপোনবোৰ নিজেই জীয়াই ৰাখিব লাগিব অৱশেষত মই মোৰ ফাণ্ডামেণ্টেল ৰাইট টু ড্ৰিম শীৰ্ষক কবিতাৰ কেইটামান শাৰীৰে আজিৰ মোৰ দুআষাৰ সামৰণি মাৰিবলৈ ওলাইছোঁ As a 3-year-old, I used to scream seeing butterflies in my dreams. মই যেতিয়া 3 বছৰীয়া আছিলোঁ মই সপোনত পখিলা দেখিও চিঞৰিছিলোঁ
I could not tolerate those intense dreams. মই সেই ভীষণ সপোনবোৰ সহ্য কৰিব পৰা নাছিলোঁ. I used to wake up in tears, tired and terrified. মই সেই সপোনবোৰ দেখি হচকিত হৈ চকু পানী ভয় আৰু সংশয়ত সাৰ পাই উঠিছিলোঁ. I have seen dreams grow into words. মই দেখিছোঁ সপোনক শব্দ হোৱা and butterflies shaped into swords. আৰু পখিলাক তৰোৱাল হোৱা. Butterflies with edges of sword can cut you into doubles. তৰোৱালৰ ধাৰ থকা পখিলাই মুহূৰ্ততে দ্বিখণ্ডিত কৰিব পাৰে. My dreams have been weird. মোৰ সপোনবোৰ আচহুৱা. Your dream will be different. তোমাৰ সপোনবোৰ বেলেগ হ'ব. No matter what, you have a fundamental right to dream, a different dream. যিয়েই নহওক, তোমাৰ এটা সুকীয়া সপোন দেখাৰ এটা মৌলিক অধিকাৰ আছে. An inalienable and a natural right to dream. তোমাৰ অধিকাৰ আছে এটা অপৰিহাৰ্য আৰু প্ৰাকৃতিক অধিকাৰ সপোন দেখাৰ. Just like your right to breathe. যেনেকৈ তোমাৰ উশাহ লোৱাৰ অধিকাৰ আছে, you have a right to dream. তোমাৰ সপোন দেখাৰ অধিকাৰ আছে. A fundamental right to dream. সপোন দেখাৰ মৌলিক অধিকাৰ. ধন্যবাদ.